প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ লগে লগে তেখেতে আহিয়ে এই গাড়ীখনত উঠিব আৰু আপোনালোকৰ চাৰিওফালে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে ঘূৰিব আৰু আপোনালোকক মাত লগাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া আপোনালোকৰ কাষলৈকে যাব, আপোনালোকে হাতেদি তেখেতক ৱেভ কৰি হাত তালি মাৰি আপোনালোকে তেখেতক অভিবাদন জনাব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি মঞ্চত আসন গ্ৰহণ কৰিব আৰু মঞ্চত আমি সৰু কৰি এখন মিটিং কৰিম, য'ত আমাৰ কালচাৰেল মিনিষ্টাৰ ডাঙৰীয়াই দুআষাৰ ক'ব, BTCৰ চিফে দুআষাৰ ক'ব, মই দুআষাৰ ক'ম। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাক সকলোকে উদ্দেশ্য কৰি সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শেষ হোৱাৰ পিছত আমি সকলোকে পাৰফৰ্মেন্সৰ কাৰণে অনুৰোধ জনাম। পাৰফৰ্মেন্স কৰাৰ শেষ হোৱাৰ পিছত আমাৰ ইয়াতে এটা লেজাৰ শ্ব' হ'ব। লেজাৰ শ্ব'টো অকল ফূৰ্তি কৰিবৰ কাৰণে আমি যেনেকৈ তেতিয়া ডান্সৰ কোনো স্ক্ৰিপ্ট নাথাকে, লেজাৰ শ্ব'ত আমি যেনেকৈ নিজে ফূৰ্তি কৰিব পাৰোঁ আমি তেনেকৈ ফূৰ্তি কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ পৰা বিদায় ল'ব আৰু লাষ্টত আমাৰ ইয়াতে ফায়াৰ ক্ৰেকাৰ হ'ব। আমি সকলোৱে ফায়াৰ ক্ৰেকাৰ আমি উপভোগ কৰিম। অহাকালি আমাৰ দায়িত্ব যে বড়ো জাতিৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্যক আমি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিম। ইতিমধ্যে আপোনালোকৰ ডান্সে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আজি আমাৰ ইয়াতে যিসকলে ডান্স কৰিব আহিছে, অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট, আমি সকলোকে দুখন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়ত। আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী, নাগালেণ্ডৰ পৰা 25 গৰাকী, ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী, আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিঅ'গ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি, কোৰিঅ'গ্ৰাফাৰ টীমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। এই 5 বছৰত আমি বিহুক ইয়াত প্ৰদৰ্শন কৰিলোঁ, আমি ঝুমুৰক প্ৰদৰ্শন কৰিলোঁ, আজি বাগৰুম্বা। অহাবাৰ আমি গুৱাহাটীত নহয়, অহাবাৰ আমি দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম। লাহে লাহে আমাৰো কনফিডেন্স বাঢ়ি গৈ আছে আৰু অহাবাৰ এনেকৈ আমি নতুন দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম আৰু আমি আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিম। মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ, অসমবাসীৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সকলো ভাগিন ভাগিনীক মই মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। কালি দিনটো সকলোৱে সুন্দৰভাৱে আমাক পাৰফৰ্মেন্স কৰিব তাক মই আশা কৰিছোঁ।
মই আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই জনাব খুজিছোঁ, আমাৰ ইমান আপোনালোকৰ দান চাই আমাৰ মানুহ ইমান উৎসাহিত হৈছে যে আমাক পাছ খুজি আছে, সকলোকে পাছ লাগে। কিন্তু এই যিটো আমাৰ হল আছে, এই হলত মাত্ৰ 20,000 ব্যক্তিকহে আমি জাগা দিব পাৰোঁ। কিন্তু আমাৰ পৰা পাছ লৈ গৈছে 32,000। গতিকে অহাকালি হয় আৰু বাহিৰত লাইন পাতি আছে, যদি আমি পাছ দিওঁ ভাল কৰি, ষ্টেডিয়ামখনত যদি 1 লাখো জাগা থাকে, 1 লাখ মানুহ আহিবৰ কাৰণেও ইয়াত ৰেডি হৈ আছে। ইমান মানুহৰ আবেগ ইমান আছে, মানুহে ইমান ভাল পাইছে যে সকলো মানুহ আহিব খোজে। মই বড়ো ৰাইজক আৰু অসমবাসী ৰাইজক অহাকালি টেলিভিশ্যনত এই পাৰফৰ্মেঞ্চ চাবলৈ অনুৰোধ কৰিম।